নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি আসাম পুলিচ ABUB DME এক্সামৰ বাবে 50টা অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞান সিৰিজৰ প্ৰেক্টিছ সেট 11 লৈ আহিছো। ইয়াৰে আগৰ 10টা পাৰ্ট আপোনালোকে যদি চোৱা নাই তেনেহলে প্লেলিষ্টৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে। আপোনালোকে যদি এতিয়ালৈকে টেলিগ্ৰাম চেনেলটোত জয়েন হোৱা নাই তেনেহলে কিউআৰটো স্ক্যান কৰি জয়েন হ'ব পাৰে, নাইবা ডেসক্ৰিপচনতো লিংকটো দিয়া আছে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে Who is the first Assamese to climb Mount Everest? Mount Everest আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰ অপশন সি তৰুণ শইকীয়া, অৰ্থাৎ তৰুণ শইকীয়া হ'ল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তি। তৰুণ শইকীয়া was first Assamese to climb Mount Everest, অৰ্থাৎ তৰুণ শইকীয়াই 2013 চনৰ 18 মে তাৰিখে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। Question number 2, who was the first to start system of land surveying in Assam? অসমত প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা কোনে আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ অপশন বি গদাধৰ সিংহ। গদাধৰ সিংহই প্ৰথমে অসমত ভূমি জৰীপৰ ব্যৱস্থাটো আৰম্ভ কৰিছিল। Question number 3, Assam Day is celebrated on which day? কোনটো দিনত অসম দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰ অপশন সি 2 ডিচেম্বৰ, অৰ্থাৎ 2 ডিচেম্বৰ তাৰিখে অসমত অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়। Question number 4 হৈছে Which is the first talkie film directed by দাদা চাহেব ফাল্কে? দাদা চাহেব ফাল্কে পৰিচালনা কৰা প্ৰথমখন কথাছবি কি আছিল? শুদ্ধ উত্তৰ অপশন এ গংগা অৱতৰণ, অৰ্থাৎ দাদা চাহেব ফাল্কে পৰিচালনা কৰা প্ৰথম কথাছবিখনৰ নাম হৈছে গংগা অৱতৰণ। Question number 5, who wrote the drama নিমাতী কন্যা? নিমাতী কন্যা নাটকখন কোনে লিখিছিলে? শুদ্ধ উত্তৰটো হয় অপশন বি জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই এই নিমাতী কন্যা নামৰ নাটকখন লিখি উলিয়াইছিল। Question number 6 হৈছে দেওধানী is a folk dance of which community? দেওধানী কোন সম্প্ৰদায়ৰ লোকনৃত্য? মিচিং, বড়ো, ৰাভা নে কাৰ্বি? শুদ্ধ উত্তৰটো হয় অপশন বি বড়ো, অৰ্থাৎ দেওধানী লোকনৃত্যটো বড়ো সম্প্ৰদায়ৰ। এতিয়া সুধিছে দেওধানী ডান্স ইজ এছ'চিয়েটেড উইথ worship of which goddess? দেওধানী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত? শুদ্ধ উত্তৰটো হয় অপশন সি মনসা, অৰ্থাৎ এই দেওধানী নৃত্যটো মনসা দেৱীৰ পূজাৰ লগত জড়িত। Question number 8, who is the first Indian woman to win Asian Games gold medal in 400 meter running? 400 মিটাৰ দৌৰত এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? শুদ্ধ উত্তৰ অপশন বি কমলজিৎ চন্ধু, অৰ্থাৎ এই কমলজিৎ চন্ধুৱে 400 মিটাৰ দৌৰত এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল। আৰু তেওঁ 1970 চনত যিটো এছিয়ান গেমছ হৈছিল তাতে এই স্বৰ্ণ পদকটো লাভ কৰিছিল। Question number 9, কানহা টাইগাৰ ৰিজাৰ্ভ ইজ ইন হুইচ ষ্টেট? কানহা বাঘ সংৰক্ষিত বনাঞ্চলখন কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ অপশন বি মধ্যপ্ৰদেশ, অৰ্থাৎ কানহা বাঘ সংৰক্ষিত বনাঞ্চলখন মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত। Question number 10, which two districts are connected by নৰনাৰায়ণ সেতু over the river ব্ৰহ্মপুত্ৰ? কোন দুখন জিলাক ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে নৰনাৰায়ণ সেতুৰ দ্বাৰা সংযোগ কৰা হৈছে? এই প্ৰশ্নটো এডিআৰই পৰীক্ষাত আহি গৈছিল যোৱাবাৰ। শুদ্ধ উত্তৰ অপশন এ বঙাইগাঁও এণ্ড গোৱালপাৰা, অৰ্থাৎ বঙাইগাঁও আৰু গোৱালপাৰা এই দুখন জিলাক এই নৰনাৰায়ণ সেতুখনে সংযোগ কৰে। Question number 11 হৈছে in which state is the Solung festival celebrated? কোন ৰাজ্যত এই চলুং নামৰ উৎসৱটো পালন কৰা হয়? শুদ্ধ উত্তৰ অপশন ডি অৰুণাচল প্ৰদেশ, অৰ্থাৎ অৰুণাচল প্ৰদেশত এই চলুং নামৰ উৎসৱটো পালন কৰা হয়। Question number 12, বিজয় ঘাট ইজ দ্য টম্ব অফ হুম? বিজয় ঘাটটো কাৰ সমাধি হয়? জৱাহৰলাল নেহেৰু, লাল বাহাদুৰ শাস্ত্ৰী, মহাত্মা গান্ধী নে ইন্দিৰা গান্ধী? শুদ্ধ উত্তৰটো হয় অপশন বি লাল বাহাদুৰ শাস্ত্ৰী। বিজয় ঘাটটো হৈছে লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থল। Question number 13,
বিজয় ঘাট is situated on the bank of which river? বিজয় ঘাট কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন ডি যমুনা, অৰ্থাৎ এই বিজয় ঘাটটো যমুনা নদীৰ পাৰত অৱস্থিত। Question number 14 হৈছে জাৰুকি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট is located in which state? জাৰুকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেঘালয়, অৰ্থাৎ জাৰুকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো এই মেঘালয় ৰাজ্যখনত অৱস্থিত। জাৰুকি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট is located in the state of মেঘালয়, আৰু এই জাৰুকি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটোক শ্বিলং এয়াৰপৰ্ট বা উমৰৈ এয়াৰপৰ্ট নামেৰেও জনা যায়। Question number 15 which state does শ্ৰীৰামপুৰ connect with Assam? শ্ৰীৰামপুৰে কোনখন ৰাজ্য অসমৰ সৈতে সংযোগ কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ ৱেষ্ট বেংগল, অৰ্থাৎ পশ্চিম বংগক শ্ৰীৰামপুৰে অসমৰ সৈতে সংযোগ কৰে। শ্ৰীৰামপুৰ ইন আছাম কানেক্টছ ৱেষ্ট বেংগল এট দ্য আছাম ৱেষ্ট বেংগল বৰ্ডাৰ, আৰু এই শ্ৰীৰামপুৰ চহৰখন কোকৰাঝাৰ জিলাত অৱস্থিত। Question number 16 which river is also known as চাংপো? কোনখন নদীক চাংপো বুলিও কোৱা হয়? গংগা নদী, ব্ৰহ্মপুত্ৰ নদী, যমুনা নদী না সিন্ধু নদী? শুদ্ধ উত্তৰ অপশ্যন বি ব্ৰহ্মপুত্ৰ, অৰ্থাৎ এই ব্ৰহ্মপুত্ৰ নদীখনক চাংপো নদী নামেৰেও জনা যায়। Question number 17 which is the busiest commercial river in the world? পৃথিৱীৰ আটাইতকৈ ব্যস্ত ব্যৱসায়িক নদী কোনখন? শুদ্ধ উত্তৰ অপশ্যন ডি ইয়াংছে, অৰ্থাৎ এই ইয়াংছে নদীখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ ব্যস্ত ব্যৱসায়িক নদী বা বিজিয়েষ্ট কমাৰ্চিয়েল ৰিভাৰ। Question number 18 প্ৰজেক্ট টাইগাৰ started in India in which year? ভাৰতত এই প্ৰজেক্ট টাইগাৰটো কোন বছৰত আৰম্ভ হয়? শুদ্ধ উত্তৰ অপশ্যন বি 1973, অৰ্থাৎ 1973 চনত ভাৰতত প্ৰজেক্ট টাইগাৰটো আৰম্ভ হৈছিলে। Question number 19 হৈছে হু ৰোড দ্য বুক হুমায়ুন নামা? এই হুমায়ুন নামা গ্ৰন্থখন কোনে লিখিছিল বা ইয়াৰ লিখক কোন? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি গুলবদন বেগম, অৰ্থাৎ এই গুলবদন বেগমে হুমায়ুন নামা নামৰ এই গ্ৰন্থখন লিখি উলিয়াইছিল। আৰু এই গুলবদন বেগম আছিল মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰৰ কন্যা। Question number 20 the English newspaper Bengal Gazette was founded by whom? ইংৰাজী কাকত বেংগল গেজেটখন কোনে প্ৰতিষ্ঠা কৰিছিলে? শুদ্ধ উত্তৰ অপশ্যন এ জেমছ আগষ্টাছ হিকি, অৰ্থাৎ জেমছ আগষ্টাছ হিকিয়ে এই বেংগল গেজেট নামৰ ইংৰাজী কাকতখন প্ৰতিষ্ঠা কৰিছিল। আৰু জেমছ আগষ্টাছ হিকিয়ে 1780 চনত এই বেংগল গেজেট প্ৰতিষ্ঠা কৰিছিলে, আৰু এই বেংগল গেজেট বাতৰি কাকতখনে ভাৰত আৰু এছিয়াত ছপা হোৱা প্ৰথমখন বাতৰি কাকত। Question number 21 which person is called দেশ ৰত্ন? কোনজন ব্যক্তিক দেশ ৰত্ন বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন বি ৰাজেন্দ্ৰ প্ৰসাদ, অৰ্থাৎ ৰাজেন্দ্ৰ প্ৰসাদক দেশ ৰত্ন বুলি কোৱা হয়। Question number 22 when was the Harappan civilization discovered? হৰপ্পা সভ্যতা কেতিয়া আৱিষ্কাৰ কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ 1921, 1921 চনত হৰপ্পা সভ্যতা আৱিষ্কাৰ হৈছিল। আৰু এই হৰপ্পা সভ্যতা বা সিন্ধু উপত্যকা সভ্যতা বুলিও কোৱা হয় 1921 চনত আৱিষ্কাৰ হৈছিলে। Question number 23 দৌল গোবিন্দ টেম্পল is situated on which hill? দৌল গোবিন্দ মন্দিৰটো কোনখন পাহাৰত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন ডি চন্দ্ৰভাৰতী হিল, অৰ্থাৎ দৌল গোবিন্দ মন্দিৰটো চন্দ্ৰভাৰতী পাহাৰত অৱস্থিত। Question number 24 where in Assam find the confluence of the three streams Sandhya, Lalita and Kanta? অৰ্থাৎ এই সন্ধ্যা, ললিতা আৰু কান্তা তিনিওটা ধাৰাৰ সংগম ক'ত পোৱা যায়? শুদ্ধ উত্তৰ অপশ্যন এ সন্ধ্যাচল হিল, অৰ্থাৎ সন্ধ্যাচল পাহাৰত এই তিনিটা সন্ধ্যা, ললিতা আৰু কান্তা ধাৰাৰ সংগম স্থলটো পোৱা যায়। Question number 25 Assam University is situated at dash, অৰ্থাৎ অসম বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত?
শুদ্ধ উত্তৰ অপশ্যন চি শিলচৰ। অসম বিশ্ববিদ্যালয়খন শিলচৰত অৱস্থিত। আৰু এইখন কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1994 চনৰ 21 জানুৱাৰী তাৰিখে এইখন প্ৰতিষ্ঠা হৈছিলে। তেতিয়াৰ প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাৱে এই অসম বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে। তাৰ উপৰিও অসম ইউনিভাৰ্চিটিখনক শিলচৰ ইউনিভাৰ্চিটি বুলিও কোৱা হয়। Question number 26. Which team won Durand Cup 2024 title? Durand Cup 2024 খিতাপ কোনটো দলে লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ নৰ্থ ইষ্ট ইউনাইটেড FC। অৰ্থাৎ নৰ্থ ইষ্ট ইউনাইটেড FCয়ে Durand Cup 2024 খিতাপটো লাভ কৰিছিল। Question number 27. Who wrote the book Discovery of Assam? Discovery of Assam গ্ৰন্থখন কোনে লিখিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি সতীশ চন্দ্ৰ কাকতি। সতীশ চন্দ্ৰ কাকতিয়ে ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখন লিখিছিল। সতীশ চন্দ্ৰ কাকতি wrote ডিস্কভাৰী অফ আছাম আৰু এই গ্ৰন্থখন তেওঁ 1958 চনত প্ৰকাশ কৰিছিল। Question number 28. Which state is known as Orchid Paradise in India? ভাৰতৰ কোনখন ৰাজ্যক অৰ্কিড পেৰাডাইজ বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন বি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক ভাৰতৰ অৰ্কিড পেৰাডাইজ বুলি কোৱা হয়। Question number 29 হৈছে নেশ্যনেল গাৰ্ল চাইল্ড ডে ইন ইণ্ডিয়া ইজ চেলিব্ৰেটেড অন। ভাৰতত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস কেতিয়া উদযাপন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি 24 জানুৱাৰী। 24 জানুৱাৰী তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস উদযাপন কৰা হয়। Question number 30. What is the largest island in the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি গ্ৰীণলেণ্ড। গ্ৰীণলেণ্ড হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ। Question number 31. Discovery of India is written by whom? Discovery of India নামৰ কিতাপখন কোনে লিখিছিল? শুদ্ধ উত্তৰ অপশ্যন চি জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুৱে এই ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন লিখিছিল। Question number 32. Which was the first political association in India? ভাৰতৰ প্ৰথম ৰাজনৈতিক সংঘটোৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি জমিনদাৰী এছ'চিয়েশ্যন। অৰ্থাৎ জমিনদাৰী সন্থাটো আছিল ভাৰতৰ প্ৰথম ৰাজনৈতিক সংঘ। Question number 33. Who is called the father of geometry? অৰ্থাৎ জ্যামিতিৰ পিতৃ বুলি তলৰপঞ্জনক কোৱা হয়। শুদ্ধ উত্তৰ অপশ্যন চি ইউক্লিড। অৰ্থাৎ এই ইউক্লিডক জ্যামিতিৰ পিতৃ বুলি কোৱা হয়। Question number 34. Who is named the Nightingale of India? ভাৰতৰ নাইটিংগেল বুলি কাক কোৱা হয় বা জনা যায়? শুদ্ধ উত্তৰ অপশ্যন এ সৰোজিনী নাইডু। সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল বুলি কোৱা হয়। Question number 35. Who is called magician of hockey? হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন এ মেজৰ ধ্যানচান্দ। অৰ্থাৎ মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বুলি কোৱা হয়। Question number 36 হৈছে ৱাংখেৰে ষ্টেডিয়াম ইজ লোকেটেড ইন হুইচ প্লেচ? ৱাংখেৰে ষ্টেডিয়ামখন ক'ত অৱস্থিত বা কোন চহৰত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি মুম্বাই। ৱাংখেৰে ষ্টেডিয়ামখন মুম্বাইত অৱস্থিত। কেইখনমান ইম্পৰ্টেণ্ট ষ্টেডিয়ামৰ নাম আৰু ক'ত ক'ত আছে তাত দিয়া হৈছে। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন আছে আহমেদাবাদত। তাৰপিছত ইডেন গাৰ্ডেনখন আছে কলকাতাত। ব্ৰাবৰ্ণি ষ্টেডিয়ামখন আছে মুম্বাইত। তাৰপিছত DY পাটিল ষ্টেডিয়ামখনো মুম্বাইতে আছে। ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেলখন আছে হায়দৰাবাদত। তাৰপিছত এই গ্ৰীণ পাৰ্ক ষ্টেডিয়ামখন আছে কানপুৰত। Question number 37. What is the name of the tallest statue in India? ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তিটোৰ নাম কি? শুদ্ধ উত্তৰটো হয় অপশ্যন এ ষ্টেচু অফ ইউনিটি। ভাৰতৰ আটাইতকৈ ওখ মূৰ্তিটোৰ নাম হৈছে ষ্টেচু অফ ইউনিটি। Question number 38. When was the Taj Mahal declared as a heritage site? তাজমহলক কেতিয়া ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিলে? উত্তৰটো হ'ব অপশ্যন বি 1983। 1983 চনত তাজমহলক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে।
Question number 39 হৈছে who is called the father of Indian civil service? ভাৰতীয় অসামৰিক সেৱাৰ পিতৃ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন ডি লৰ্ড কৰ্ণৱালিছ অৰ্থাৎ লৰ্ড কৰ্ণৱালিছক ভাৰতৰ অসামৰিক সেৱাৰ পিতৃ বুলি কোৱা হয়। Question number 40 Agra is situated on which river bank? আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি যমুনা। আগ্ৰা চহৰখন যমুনা নদীৰ পাৰত অৱস্থিত। Question number 41 Which is the longest river on earth? কোনখন নদী পৃথিৱীৰ আটাইতকৈ দীঘল নদী? শুদ্ধ উত্তৰ অপশ্যন এ নীল। নীল নদীখন হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘল নদী। Question number 42 The highest dam in India is অৰ্থাৎ ভাৰতৰ উচ্চতম বান্ধটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি তেহৰী ডাম। ভাৰতৰ উচ্চতম বান্ধটোৰ নাম হৈছে তেহৰী বান্ধ। চাওক উচ্চতম হাইয়েষ্ট ডামটো হৈছে তেহৰী বান্ধ। এইটো ক'ত অৱস্থিত? উত্তৰাখণ্ডত অৱস্থিত আৰু এই ভাগীৰথী নদীৰ ওপৰত অৱস্থিত। তাৰপিছত লংগেষ্ট বা দীঘলীয়া ডামটো হৈছে হীৰাকুণ্ড ডাম, যিটো উৰিষ্যাত অৱস্থিত, মহানদী নদীৰ ওপৰত অৱস্থিত। তাৰপিছত আটাইতকৈ পুৰণি ডাম বা অল্ডেষ্ট ডামটো হৈছে কালানাই ডাম, তামিলনাডুত অৱস্থিত এইটো, আৰু কাবেৰী নদীৰ ওপৰত অৱস্থিত। Question number 43 হৈছে which is the largest planet of the solar system? সৌৰজগতৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? শুদ্ধ উত্তৰ অপশ্যন বি জুপিটাৰ। অৰ্থাৎ এই বৃহস্পতি গ্ৰহটো হৈছে সৌৰজগতৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহ। চাওক বিগেষ্ট প্লেনেট বা ডাঙৰ গ্ৰহটো হৈছে জুপিটাৰ বা বৃহস্পতি। স্মলেষ্ট বা আটাইতকৈ সৰু গ্ৰহটো হৈছে মাৰ্কাৰী বা বুধ গ্ৰহ। কোল্ডেষ্ট বা আটাইতকৈ ঠাণ্ডা গ্ৰহটো হৈছে নেপচুন। তাৰপিছত আটাইতকৈ গৰম হটেষ্ট প্লেনেটটো হৈছে ভেনাছ। Question number 44 Where is the Gateway of India located? Gateway of India খন ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি মুম্বাই। গেটৱে অফ ইণ্ডিয়াখন মুম্বাইত অৱস্থিত। গেটৱে অফ ইণ্ডিয়াখন মুম্বাইত আছে। তাৰপিছত দ্য ইণ্ডিয়া গেটখন ক'ত আছে? নতুন দিল্লীত আছে। Question number 45 Which planet is called the red planet in our solar system? আমাৰ সৌৰজগতত কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন এ মাৰ্চ। অৰ্থাৎ মংগল গ্ৰহটোক সৌৰজগতৰ ৰঙা গ্ৰহ বুলি কোৱা হয়। Question number 46 In Olympic Games started in which year and which country? অলিম্পিক খেল কোন বছৰত আৰু কোনখন দেশত আৰম্ভ হৈছিলে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ 1896 গ্ৰীচ। অৰ্থাৎ 1896 চনত গ্ৰীচৰ এথেন্সত আৰম্ভ হৈছিলে। Question number 47 হৈছে Which team was awarded as the runner-up of Cricket World Cup 2011? 2011 চনৰ ক্ৰিকেট বিশ্বকাপত কোন দলে ৰানাৰ্ছ আপ আছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন চি শ্ৰীলংকা। অৰ্থাৎ 2011 চনৰ ক্ৰিকেট বিশ্বকাপৰ ৰানাৰ্ছ আপ দলটো আছিল শ্ৰীলংকা আৰু চেম্পিয়ন আছিল ইণ্ডিয়া। Question number 48 Who invented television? অৰ্থাৎ টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি J.L. বায়াৰ্ড। অৰ্থাৎ J.L. বায়াৰ্ডে টেলিভিছন বা টিভি আৱিষ্কাৰ কৰিছিলে। 49টো হৈছে How many players are there in each side of খো-খো? অৰ্থাৎ খো-খো খেলৰ প্ৰতিটো দলত কিমানজনকৈ খেলুৱৈ থাকে? উত্তৰটো হয় অপশ্যন ডি 9। অৰ্থাৎ খো-খো খেলৰ এটা দলত 9জন কৰি খেলুৱৈ থাকে। Question number 52 হৈছে Which is the national bird of India? ভাৰতৰ জাতীয় চৰাই কোনটো? সকলোৱে জানো আমি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পিকক। অৰ্থাৎ ভাৰতৰ জাতীয় চৰাইটো হৈছে ময়ূৰ চৰাই। ভিডিঅ'টোৰ আজিৰ প্ৰশ্নটো হৈছে Where is the National Stock Exchange located? ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। লাষ্ট যিটো ADRE গ্ৰেড 3 পৰীক্ষা হৈ গৈছে তাত আহি গৈছে এই প্ৰশ্নটো। এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'বোৰৰ PDF বিলাক যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব। ডেছক্ৰিপশ্যনত দিয়া আছে লিংকটো। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডি জন চেনেলটো
ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।